তো গাইস নমস্কাৰ। তো ইয়া মই লৈ আছো বাল্টিত আমাৰ ৰবাৰৰ আঠা মানে লেটেক্স বুলি কয়। তো ইয়া মোৰ ৰবাৰৰ বাগান। তো ৰাতিপুৱা আমি এনেকা কৰি আমাৰ মা লগত আঠা উঠাই আছো আৰু আমাৰ মা এইফালে আঠা উঠাই আছে, এইটো চাব পাৰে আমাৰ মা আৰু মই আঠা উঠাই আছো। আঠাই নোলাই মানে এইবাৰ কি বা হৈছে দেখতো, এইখিনি আঠা ওলাই আমাৰ ইয়া এইখিনি আঠা ওলাই, আঠাই নোলাই কেনেকৈ চলিব। তো গাইছ আৰু এটা কথা আপোনালোকক দেখুৱাইছো এটা বস্তু দেই চাব। তো এইটো এই পোকটো আপোনালোকে কি পোক বুলি মাতে? তামাম আছে আমাৰ এই ৰবাৰ গছত, তামাম আছে। চাওক কি পোকা গ'লে আমাৰ গ'লে কিবা ঘিনচুলুক না কি বুলি কয়। তো আপোনালোকৰ ভাষাত এইটো পোকা কি বুলি কয় কমেণ্ট কৰি জনাব দেই। তো গাইছ চাব এই পোকটো দেখা পাইছে না? তো গাইছ আৰু ইফালে আমাৰ মায়ে উঠাই আছে, আপোনালোকক দেখুৱাইছোঁ মাক। এদিনা আপোনালোকক দেখাইছোঁ না আমাৰ মা গান গাব জানি কৰা, আমাৰ লাজুকী আমাৰ মা। তো আমি আমাৰ ভাষাত ঘৰুৱা ভাষাত কওঁ, আমাৰ মাক কওঁ আমি কি বুলি কওঁ, আয়া বুলি কওঁ দেই। তো আপোনালোকৰ ভাষাত কি বুলি মাতে? আৰু ইয়াক ৰবাৰৰ আঠা এত ডাঙৰ বাগানটো মানে মাত্ৰ 6টা-7টাহে ওলাই আমাৰ ইয়াতে। যোৱাবাৰ 10টা-12টা ওলাইছিল, এইবাৰ 6টাৰ পৰা 7টালৈকে অতিৰিক্ত ওলায়। এইখিনি আঠা ওলায়, এইখিনি ওলায়, বেয়া লাগি যায়। দুখীয়া জীৱন, এইটো নহ'লে আমাৰ নচলে সংসাৰ, কি কৰি খাব। আৰু আমাৰ মাৰ কাষত মই যাই আছোঁ, আপোনালোকক দেখাইছোঁ পোনে একদম বাৰে। তো ৰাতিপুৱা উঠি কাটিব লাগে, আকৌ কাটাৰ পিছত এঘণ্টামান পিছত আকৌ আঠা কালেকশ্যন কৰিব লাগে। তো আৰু ৰবাৰ আঠা উঠালে মানে এনেকুৱা ড্ৰেছ কৰিব লাগে, লেতেৰা ড্ৰেছ, নহ'লে আঠা লাগি মানে একদম তেৰা বেৰা হৈ যায়। আৰু চাব ইয়া হাতটো চাব, চোলাটো কেনেকুৱা কালা হৈ গৈছে, সেইটো হ'লে ৰবাৰৰ আঠা লাগি কলা হৈ যায়। আৰু আমাৰ মা এইফালে আছে, এইফালে। তো গাইছ আমাৰ মাক সুধোঁ ৰ, ইয়া চশমাটো লগাতো একবাৰ দেখা লগাও না, দেখ না আমার বন্ধুখান চাব দে না প্লিজ, একবার লাগাও দে না প্লিজ একবার লাগাও, একবার চশমাটো লাগাও না, লাগাও ঘুরি ঘুরি চশমাটো কালা কালা চশমা টেরেং। ওয়াও আমার মা পুরা হিরোইন লাগছে। তো একটা লাইক দেখ ইফালে, একটা লাইক দেখ। ওয়াও পোস্ট দিয়ে আমার মা খাতরা পোস্ট দিয়ে। ওয়াও থ্যাংক ইউ আয়া, আই লাভ ইউ আয়া, বাই বাই। তো আমার মাৰ লগত এনে ফানি ঘূৰিলোঁ, মাজে মাজে ঘূৰিব লাগে ন। তো গাইছ, তো কেনেকুৱা লাগছে আজি ভিডিঅ'টো? মানে বহুত দিন বনোৱা নাছিলোঁ না, সেইকাৰণে আজি বনাই দিলোঁ। যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তো বাই বাই।